আমাৰ নেতা জাকিৰ হুছেইন সিকদাৰক গ্ৰেপ্তাৰ কৰিছে, তাক মুক্তিৰ দাবীত আমি প্ৰতিবাদ কৰিছো, কিন্তু আমাক প্ৰতিবাদে বাধা কৰিব, আমাক নেতাসকলক চুচৰাই লৈ গৈছে, আমাক কোনো প্ৰতিবাদ কৰিব দিয়া নাই। আমাৰ যে বিদুল ইছলামক যে হত্যা কৰিছে সেই আমি ন্যায় বিচাৰিছো। আমাৰ যে ভূপেন বৰাক আমাৰ এপিচিচিৰ প্ৰেচিডেণ্টক গ্ৰেপ্তাৰ কৰিছে, এখেতক মুক্তিৰ কাৰণে আমাৰ যিসকল লিডাৰ আমাৰ কংগ্ৰেছ দলৰ মুক্তি হৈছে সিহঁতক আমি মুক্তি দিয়াৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। কিন্তু যি দেখা গৈছে কয়াকুছি আৰক্ষী থানাৰ পুলিচ, বৰপেটা থানাৰ পুলিচ আমাক বাধা দিছে, আমাক মানে এনেকৈ চুচৰাই লৈ গৈছে, আমাক প্ৰতিবাদে কৰিব দিয়া নাই, আমাক ৰাজনীতিক ধ্বংস কৰি ৰাজনীতিৰ জানে মানে মৃত্যুবৰণ কৰিছে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত তেখেতসকলে বিজেপি চৰকাৰ ভয় খাইছে বুলি ক'ব খুজিছে। বিজেপিয়ে ভয় খাইছে, ভয় খাইছে কিয়? আমাক আন্দোলন কৰা সংবিধানত আছে, সংবিধান সিহঁতে ধ্বংস কৰিছে, সংবিধানক ধ্বংস কৰিছে, অপমান কৰিছে। সংবিধানত লিখা আছে আমি প্ৰতিবাদ কৰিব পাৰিম, আমাৰ ন্যায় আছে যে আমি বিৰোধী হৈ আমি প্ৰতিবাদ কৰিব পাৰিম, কিন্তু আমাক এনেকুৱা কৰিছে, আমাক চুচৰাই লৈ গৈছে, আমাক অত্যাচাৰ কৰিছে, আমাক হতাহতি কৰিছে। এনেকুৱা আমাৰ বিজেপি চৰকাৰে কংগ্ৰেছৰ ওপৰত ৰাইজৰ ওপৰত সদায় অত্যাচাৰ চলাই আছে। আমি আমাৰ নেতা ভূপেন বৰা, জাকিৰ হুছেইন সিকদাৰ তেওঁলোকক আজি অন্যায়ভাৱে এৰেষ্ট কৰিছে, গণতন্ত্ৰভাৱে প্ৰতিবাদ কৰাৰ অন্যায়ভাৱে এৰেষ্ট কৰিছে। গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ, যাতে পৰৱৰ্তী দিনতে এনে কাৰ্যত লিপ্ত নহয়। আমাৰ নেতাজনক কন্দুৱা গেছ লগাই হত্যা কৰিছে। গতিকে আমি বিজেপি চৰকাৰক এই অন্যায়ৰ বিৰুদ্ধে, এজন মানুহক হত্যা কৰিছে, এই হত্যাৰ বিৰুদ্ধে আমি উপযুক্ত ন্যায় তদন্ত বিচাৰিছোঁ আৰু চৰকাৰৰ অতি শীঘ্ৰে পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ যে অতি সোনকালে নিৰ্লজ্জভাৱে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মা। কাৰণ অন্যায়ভাৱে আমাৰ নেতাসকলক সদায় দমন নীতি চলাইছে ৰাইজৰ ওপৰত আৰু নেতাসকলৰ ওপৰত। গতিকে আমি এইটো সদায় সিহঁতক ধিক্কাৰ জনাওঁ, আমি সকলো ৰাইজে ধিক্কাৰ জনাইছোঁ।